নমস্কাৰ উদালগুৰি জিলাৰ অন্তৰ্গত আমি দলংঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ একাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আমাৰ দলটিৰ নাম হৈছে মায়াবিনী আমাৰ দলটিত আছে মই নিজে জুৰি শৰ্মা পলাশী ডেকা দীক্ষিতা ভূঞা দীপাংকৰ নাথ নিখিল ডেকা বৰ্তমান অধিক হাৰত বৃদ্ধি হৈ অহা ৰাসায়নিক সাৰৰ প্ৰয়োগৰ ফলত হোৱা অপকাৰৰ পৰা যাতে আমাৰ সমাজখন ৰক্ষা হয় সেই উদ্দেশ্যক লৈ আমাৰ প্ৰকল্পটি প্ৰস্তুত কৰিছোঁ কেঁচু সাৰ প্ৰস্তুতকৰণৰ বাবে প্ৰথমে আমি এটা কাগজৰ কাৰ্টুনত কিছু অংশ গোবৰেৰে পুৰ কৰাৰ পাছত তাৰ ওপৰত আকৌ কলগছৰ টুকুৰা কিছুমান দি দিছোঁ এইদৰে আমি কেইবাডৰকো গোবৰ আৰু কেঁচু সাৰ দি কাৰ্টুনটো পুৰ কৰাৰ পাছত তাৰ ওপৰত আমি কেইডালমান কেঁচু ভৰাই দিছোঁ এতিয়া এটা মৰাপাটৰ বস্তা অলপ পানীত তিয়াই লৈ সেই বস্তাটো কাৰ্টুনটোৰ ওপৰত ঢাকি দিছোঁ এইদৰে এই কাৰ্টুনটো 90 দিনমান ৰখাৰ পাছত কাৰ্টুনটোত কেঁচু সাৰ প্ৰস্তুত হ'ব এই কেঁচু সাৰ ব্যৱহাৰে শস্য উৎপাদনত সহায় কৰিব লগতে আমাৰ সমাজ ৰাসায়নিক সাৰৰ পৰা কুপ্ৰভাৱৰ পৰা মুক্ত হ'ব আৰু সকলোৱে নিৰোগী জীৱন যাপন কৰিব ধন্যবাদ